मोनसे गेदेर खौरां फैलायबाय YBY नि सायाव जाय जे खौरां फोसावदों बेनि सिगां मोनसेया जाहैबाय सुप्रिम कोर्टनि जाय फोसावनाय बे जोंनि गेजेरावहाय मा गावस्रानाय लाबोनो हागौ आरो बेखौ लानानै दुलाराय बर' फरायसा आफादनि आफादगिरि मानगोनां दिपेन बर' सारा मा फोरमायदों गुवारै मिथिनानै लायोब्ला साननो गोनां नामा बर'फ्रा मा जानो हागौ मोनसे खौराङाव बुंदों आरो हेमन्त बिश्व शर्मायाबो बे जाहैबाय हिन्दु आरो बायदि धोरोमखौ लानानै जोंनि आसामाबो आरो बेंगलाबो आरो झारखन्ड बायदियाबो फैगौ 10 बोसोराव बांलादेश बायदि दावराव गन्डगोल जानो हागौ बे बोरै बेबायदि दा जिखुनुआनो जाया मानगोनां दिपेन बर' सारा मा बुंदों आरो YBY नि सायावहाय निउस होनाय बर'नि पर्टेल निउसफोर बेफोरो मा दायो जेंना नामा आं बेखौ फोरमायनो थांगासिनो दं मानगोनां दिपेन बर' सारनि खौरांखौ नोंथांमोना खोनासंग्रोदो। सुप्रीम कोर्ट ऑफ इंडिया जी SC और ST रिजार्वेशन और या सब क्लासिफिकेशनक লৈ পেলাই যে ৰায়দান প্ৰদান কৰিছে DY চন্দ্ৰচূড় ডাঙৰীয়া নেতৃত্বত 7জনীয়া বিচাৰপীঠে তো এই বিষয়টো লৈ পেলাই নিখিল বড়ো ছাত্ৰ সন্থা সকলো অসমৰ জনজাতীয় দল সংগঠনে আমি খুব তীক্ষ্ণভাৱে আমি নজৰ ৰাখি আৰু ইয়াৰ ওপৰত আমি ষ্টাডি কৰিছোঁ আৰু এই পৰ্যবেক্ষণৰ অন্তত বৰ্তমানো আমাৰ ষ্টাডি অবজাৰভেশ্যন বিভিন্ন মহলৰ পৰা সাজেশন এডভাইস আমি লৈ আছোঁ আৰু এই কথাটো মই স্পষ্ট ভাষাৰে দোহাৰিব বিচাৰিছোঁ ক'ব বিচাৰিছোঁ যে SC ST সাব ক্লাসিফিকেশন যি বিষয় সেইটো সুপ্ৰিম কোৰ্টৰ বিষয় নহয় কিন্তু সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই এটো হস্তক্ষেপ কৰি পেলাই ৰায়দান কৰিছে পাঞ্জাব আৰু অন্ধ্ৰ প্ৰদেশৰ সাৱনী আৰু সিনায়া দুইটা গোচৰৰ শিডিউল কাষ্টৰ ওপৰত আছিল ইয়াৰ লগতে শিডিউল ট্ৰাইবক তেওঁলোকে সাঙুৰি লৈছে SC ST ৰিজাৰ্ভেশ্যনটো ভাৰতৰ সংবিধানে প্ৰদান কৰিছে BR আম্বেদকাৰ ডাঙৰীয়া যিগৰাকী মহান ব্যক্তিয়ে সংবিধান প্ৰণয়ন কৰিছিল তেখেতে সেই সময়তে SC আৰু ST ৰিজাৰ্ভেশ্যনৰ বিষয়টো পুংখানুপুংখভাৱে খুব সুন্দৰকৈ তেওঁ লিখি থৈ গৈছে আৰু আজি তাৰিখত হেয়াৰ হিচাপ নিকাচ কৰিবলৈ SC ST ৰিজাৰ্ভেশ্যনৰ বিষয়টো নিৰ্ণয় কৰিবলৈ সংবিধান আছে ভাৰতৰ মহামান্য ৰাষ্ট্ৰপতি ডাঙৰীয়া আছে আৰু লগতে ভাৰতৰ যে সংসদ পাৰ্লিমেণ্ট তেওঁলোকেহে আইন প্ৰণয়ন কৰিব পাৰে লেজিসলেচাৰেহে আইন প্ৰণয়ন কৰিব ইয়াত যদি সুপ্ৰিম কোৰ্টে জুডিচিয়াৰী বিষয়টো লৈ পেলাই তেওঁলোকে যদি হস্তক্ষেপ কৰে দেশৰ এই যে পিছপৰা নিপীড়িত শোষিত যি জনগোষ্ঠী যে শিডিউল কাষ্ট আৰু শিডিউল ট্ৰাইব তেওঁৰ মাজৰ লগত বিভাজন আহিব তো আমি স্পষ্ট ভাষাৰে ক'ব বিচাৰিছোঁ যে অসমৰ ক্ষেত্ৰত 14টা জনজাতি আমি ট্ৰাইবেল আছে নৰ্থ ইষ্টত বিভিন্ন ট্ৰাইবেল আছে তো আমাৰ ট্ৰাইবেল যি ইউনিটি জনজাতিৰ যি এটা ঐক্য সেইটো সেই ৰায়দানে থানবান কৰিব আৰু ট্ৰাইবেলৰ মাজত এটা ডিভিজন আনিব আৰু জনগোষ্ঠীটোৰ মাজত নিজ নিজ জনগোষ্ঠীটোৰ মাজত যদি OBC নিচিনাকে যদি ক্ৰিমিলিয়াৰ সৃষ্টি কৰে তেতিয়াহ'লে তাত আপাৰ ST আৰু লোৱাৰ ST এটা বিভাজন আনিব তো ইয়াৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাৰ স্পষ্ট মত যে এই বিষয়টো লৈ ট্ৰাইবেল সংগঠনসমূহ ট্ৰাইবেল মানে আমাৰ ট্ৰাইবেল সংঘ CC2 আমি আলোচনা কৰি আছোঁ আৰু বিষয়টোৰ ওপৰত আমি পৰ্যালোচনা কৰি পেলাই ইয়াত ৰিথিংকিঙৰ কাৰণে মহামান্য সুপ্ৰিম কোৰ্টক আমি আৰ্জি দিম আৰু এই বিষয়টো চৰকাৰকো আমি দাবী জনাম যে সুপ্ৰিম কোৰ্টে যি হস্তক্ষেপ কৰিছে কোনো কাৰণত যাতে সংবিধান ৰাষ্ট্ৰপতি আৰু ভাৰতৰ সংসদে যোনটো বিষয়টো নিৰ্ধাৰণ কৰিব সেইটো মহামান্য আদালতে বিষয়টো হস্তক্ষেপ কৰাৰ কোনো যুক্তি নাই হয় আমি জানো যে এটা জনগোষ্ঠীৰ মাজত অলপ ইকনমিক্যালি এডভান্স থাকিব পাৰে ইকনমিক্যালি বেকৱাৰ্ড থাকিব পাৰে বাট এমং ট্ৰাইবেল অলপ এডভান্স অলপ বেকৱাৰ্ড থাকিব পাৰে কিন্তু ইয়াৰ নিৰ্ণায়কটো কৰিব যি সৰকাৰ আছে অসম চৰকাৰ ভাৰত চৰকাৰ যি সৰকাৰ আছে চৰকাৰে তেওঁলোকক আগবঢ়াই নিয়াৰ কাৰণে তেওঁলোকক সা সুবিধা দিয়াৰ কাৰণে এই চৰকাৰেহে বিবেচনা কৰিব আৰু এইটো সামাজিকভাৱে অৰ্থনৈতিকভাৱে সকলো বিষয়টো নিয়াৰিকৈ চাব অকল এমপ্লয়মেণ্ট আৰু এডমিশ্যন বিষয়টো লৈ পেলাই ভাৰতৰ মহামান্য আদালতে
উচ্চতম ন্যায়ালয়ে ৰায়দান কৰাটো সঠিক বিষয় নহয় বুলি আমি ক'ব বিচাৰিছোঁ আৰু সেইটো লৈ পেলাই নিখিল বড়ো ছাত্ৰ সন্থা আমি মুঠেই সুখী নহয় আৰু এই বিষয়টো লৈ সংসদক এৰি দিব লাগে ৰাষ্ট্ৰপতি মহামান্য ৰাষ্ট্ৰপতিক এৰি দিব লাগে আৰু সংবিধান যিহেতু ইয়াৰ মূল সেই সংবিধানটোৱে নিৰ্ণয় কৰিব যে কোন কেটেগৰী কোন শ্ৰেণীয়ে কিমান ৰিজাৰ্ভেশ্যন পাব কিমান ৰিজাৰ্ভেশ্যন নাপাব তো সেই বিষয়টো আজি আমি স্পষ্ট ভাষাৰে আমি কৈছোঁ পিছত আকৌ ইয়াৰ ওপৰত আমি বিতংভাৱে আপোনালোকক জনাম ধন্যবাদ बबे बिमानि निउस बेलाय बहा खारनाय नुखो YBY नि खारबाय निउस होनाय लोगो लोगो बड'लेण्ड रादाबनि कमेन्ट आरो गोरिबफ्रा गरनैसो खामायनायखाय मेगन सालायबाय नामा खायफा कन्टेन्ट गैला नामा बर' पर्टेलाव बर'नि गेदेर निउस पर्टेलाव ओंखारनाय लोगो लोगो पाब्लिकआ होहरगासिनो मा जाखो आंथ' जेबो बुंनो थांला बे जाहैबाय आंना सिगांनिफ्राय बुंनाया खामायदोंबा सोरबाफोर मोजां सलिनो हानाय मानो होनोब्ला मोनसे खोथायाबो सैथो बैफोरबायदि मानसियासो बखियो मालाय खामायनायखौ बा माबा मोनसे बुं जाय नोङो बै मानसिफोरनो साख्रि बा जब होनो हायो बै बेखार जेंनाखौ जों फोजोबनोनो हाखायाबा साख्रि जब होनो हाखायाबा मालाय हाबनायखौबो जों गाव गावनि फिसाजों हाबनायखौलाय माथो होनो बे आरोना आंनि बुंनाया थ' बिनि सायाव नोंथांमोना मा बुंनो सानो खारबाय होननानै फोसावगासिनो दं दा बर' पर्टेलाव बेखौनो आसुरित मोनदों आंबो दहाय बै मोनसे चेनेलाव आंबो आसुरित जादों लाभ इउ दोनथ'बाय आरो दिपेन बर' सारनि कमेन्टखौ होनो दाबाव वगैरह वगैरह जो चिल्लाते रहते हैं ना ये लोग घूसखोर होते हैं बाप हमेशा बाप होता है बर'नि निउसाव ओंखारबायना दा जोंबो बुंनो हासिगोन आरोना पर्टेलाव ओंखारनायखाय मा जामारदों बेखौथ' बे भइस रेकर्डआ दाख्लै आंनो होखाबायमोन YBY निफ्राय हरनाय नै अनलाइन ट्रेडिं एपनि जियाव गोग्लैनायनिफ्राय सांग्रां जादों फिन आरोबाव सुबुंफोरा थगायजाबावबाय लागाव हरखाब YBY फान्ड एबा बन्द जाबाय सेस लाख लाख सुबुंफोरा YBY फान्ड एपनिफ्राय रां दिहुननायाव फेलें जागासिनो दङ नोंगौ लाख लाख सुबुंफोरनिफ्राय रां लानानै खारबाय YBY फान्ड खारमारबायसो होमबा नै अनलाइन ट्रेडिं एपनि जियाव गोग्लैनायनिफ्राय सांग्रां जादों फिन आरोबाव सुबुंफोरा थगायजाबावबाय लागाव हरखाब YBY फान्ड एबा बन्द जाबाय सेस लाख लाख सुबुंफोरा YBY फान्ड एपनिफ्राय रां दिहुननायाव फेलें जागासिनो दङ नोंगौ लाख लाख सुबुंफोरनिफ्राय रां लानानै खारबाय YBY फान्ड मेडाम YBY आव बेसे खामायखो जोंना आंबो दङ मोनसे उब' ना थुब'आव सोरबा सोना हरनाय YBY आवबो सोरबा खामायगबायदां खिन्थु खोथाया बेसो अरे बेफोरो मानसिफ्रा बांसिन इदि ट्रेडिं नो मा होनोहाय बिरादनो फासायलाबायो बेफोरो चाइनिज एप मासे इन्डियानिब्लाबो बेफोर टिकाव ओंखायाना बेफोरनिखि माबा मोनसे पार्मानेन्ट